প্ৰবাসী অসমীয়া নমস্কাৰ মই মঞ্জুল ডেকা এটা ডাঙৰ খবৰ লৈ আহিছো জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত এই মুহূৰ্তত এটা ডাঙৰ আপডেট লৈ আহিছো সিংগাপুৰৰ আপডেট যে সিংগাপুৰৰ প্ৰবাসী 11 গৰাকী অসমীয়া গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আৰু এই বিস্ফোৰণ কৰিছে দুলু আহমেদে আমি সকলোৱে জানো যে দুলু আহমেদে এই সমগ্ৰ ঘটনাক লৈ সিংগাপুৰৰ যি ঠাইত ঘটনা সংঘটিত হৈছিল সেই ঠাইৰ নিকটৱৰ্তী এখন থানাত গোচৰ ৰুজু কৰিছিল আৰু সিংগাপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া চলাই গৈছে ক্ষিপ্ৰতাৰে তদন্ত কৰিছে খুব খৰতকীয়া তদন্ত কৰি গৈছে তাৰ মাজতে দুলু আহমেদে বিস্ফোৰণ ঘটাইছে এক বিস্ফোৰণ মন্তব্য কৰিছে যে শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব সিংগাপুৰৰ 11 প্ৰবাসী অসমীয়া ইয়তত থকা 11 প্ৰবাসী অসমীয়া গ্ৰেপ্তাৰ হ'ব পাৰে বা গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে কিয়নো ইয়তত থকা ইতিমধ্যে 4 গৰাকী অসমীয়া গ্ৰেপ্তাৰ হৈছে অমৃতপ্ৰভা মহন্ত শেখৰ গোস্বামী সিদ্ধাৰ্থ শৰ্মা আৰু যিগৰাকী সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ সম্পৰ্কীয় সন্দীপন গাৰ্গ এই 4 গৰাকী ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে আন যি কেইগৰাকী 11 গৰাকী প্ৰবাসী অসমীয়া ইয়তত আছিল সেই সকলো গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে মন্তব্য কৰিছে দুলু আহমেদে মুখ্য সম্পাদক অনুপম চক্ৰৱৰ্তীৰ সৈতে এটা পডকাষ্টত অংশগ্ৰহণ কৰিছিল দুলু আহমেদে আৰু সেই পডকাষ্টতে এই বিস্ফোৰণ কৰিছে যে সিংগাপুৰৰ 11 প্ৰবাসী অসমীয়া শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব পাৰে কাৰণ হত্যাৰ গোচৰত ইতিমধ্যে 4 গৰাকী অসমীয়া গ্ৰেপ্তাৰ হৈছে আৰু সৰ্বমুঠ 7 গৰাকী গ্ৰেপ্তাৰ হৈছে কিন্তু ইয়তত থকা 4 গৰাকী অসমীয়া ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে সেই গতিকে হয়তো 11 গৰাকী প্ৰবাসী অসমীয়াও গ্ৰেপ্তাৰ হ'ব সিংগাপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব 11 গৰাকী প্ৰবাসী অসমীয়া 11 গৰাকী প্ৰবাসী অসমীয়াৰ সন্দৰ্ভত আন এক তথ্য এই মুহূৰ্তত জনাইছো যে সেই যি বিশেষ ইয়ত পাৰ্টি আয়োজন কৰিছিল সেই ইয়ত পাৰ্টিৰ সৈতে সিংগাপুৰ অসম এছ'চিয়েশ্যনৰ কোনো সম্পৰ্ক নাই সিংগাপুৰ অসম এছ'চিয়েশ্যনে কৈছে যে সেই ইয়ত পাৰ্টি সেই 11 গৰাকী ব্যক্তি আয়োজন কৰিছিল সিংগাপুৰ অসম এছ'চিয়েশ্যনে আয়োজন কৰা নাছিল অৰ্থাৎ সিংগাপুৰ অসম এছ'চিয়েশ্যনে ইতিমধ্যে 11 গৰাকী প্ৰবাসী অসমীয়াক এঘৰীয়া কৰাৰ খবৰো লাভ কৰা হৈছে 11 গৰাকী প্ৰবাসী অসমীয়াক এঘৰীয়া কৰাৰ খবৰ এই মুহূৰ্তত আমি লাভ কৰিছোঁ দুলু আহমেদে পডকাষ্টত যিবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে সেই মন্তব্যসমূহ আমি শীঘ্ৰেই যি অনুপম চক্ৰৱৰ্তীৰ সৈতে পডকাষ্ট আছিল সেই পডকাষ্টত আমি জনাম বিস্তৃতভাৱে জনাম কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰটো জনাইছোঁ যে সিংগাপুৰৰ 11 গৰাকী প্ৰবাসী অসমীয়া যি কেইগৰাকী প্ৰবাসী অসমীয়া 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ সেই সমগ্ৰ ঘটনা সংঘটিত হোৱা ইয়তখনত আছিল সেই ইয়তখনত থকা 11 গৰাকী প্ৰবাসী অসমীয়া গ্ৰেপ্তাৰ হ'ব পাৰে ফুল প্লেট মাধ্যমত লৈ আহিছোঁ ডাঙৰ খবৰ এই মুহূৰ্তত ফুল প্লেট মাধ্যমত সিংগাপুৰৰ 11 প্ৰবাসী অসমীয়াও হ'ব গ্ৰেপ্তাৰ হ'ব সিংগাপুৰৰ 11 প্ৰবাসী অসমীয়া ইয়তত থকা কোনো লোক খাৰি যাব নোৱাৰিব ডাঙৰ খবৰ এই মুহূৰ্তত জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ডাঙৰ আপডেট ইতিমধ্যে ইয়তত থকা 4 গৰাকী অসমীয়া হৈছে গ্ৰেপ্তাৰ আন প্ৰবাসী অসমীয়া সকলো শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব সিংগাপুৰৰ ইয়ত পাৰ্টি আয়োজন কৰিছিল 11 প্ৰবাসী অসমীয়াই সিংগাপুৰ অসম এছ'চিয়েশ্যনৰ সৈতে ইয়ত পাৰ্টিৰ কোনো সম্পৰ্ক নাছিল বুলি মন্তব্য কৰিছে সিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ মানুহে সিংগাপুৰ অসম এছ'চিয়েশ্যনে 11 প্ৰবাসী অসমীয়াকো এঘৰীয়া কৰাৰ খবৰ মুখ্য সম্পাদক অনুপম চক্ৰৱৰ্তীৰ পডকাষ্টত দুলু আহমেদৰ বিস্ফোৰণ আৰু আমি শীঘ্ৰে সেই পডকাষ্টত বিস্তৃত তথ্য আনিবলৈ চেষ্টা কৰিম দুলু আহমেদে সমগ্ৰ ঘটনাক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে দুলু আহমেদে যেহেতু সমগ্ৰ ঘটনাক লৈ সিংগাপুৰৰ যি ঠাইত ঘটনা সংঘটিত হৈছিল সেই ঠাইৰ নিকটৱৰ্তী এখন থানাত গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰৰ তদন্ত প্ৰক্ৰিয়া চলি আছে সিংগাপুৰ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া চলাই গৈছে তাৰ মাজতে ডাঙৰ খবৰ আহিছে ডাঙৰ আপডেট আহিছে যে সিংগাপুৰৰ 11 গৰাকী প্ৰবাসী অসমীয়াও গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে কাৰণ ইয়তত থকা 4 গৰাকী অসমীয়া ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে সমগ্ৰ ঘটনা যিহেতু হত্যাকাণ্ড আৰু সেই হত্যাকাণ্ডৰ ঘটনা বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়েও স্পষ্ট কৰি দিছে সদনৰ মজিয়াতো মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰিছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল এগৰাকী ব্যক্তিয়ে হত্যা কৰিছিল আন কেইবাগৰাকী ব্যক্তিয়ে সহায় কৰিছিল গতিকে সমগ্ৰ ঘটনা যিহেতু হত্যাকাণ্ড আৰু সেইবাবে হত্যাকাণ্ডৰ গোচৰত ইয়তত থকা 4 গৰাকী গ্ৰেপ্তাৰ হৈছে অমৃতপ্ৰভা মহন্ত শেখৰ গোস্বামী সন্দীপন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা 4 গৰাকী গ্ৰেপ্তাৰ হৈছে গতিকে আন 11 প্ৰবাসী অসমীয়াও গ্ৰেপ্তাৰ হ'ব
গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে আন এক বিস্ফোৰক মন্তব্য কৰিছে যে ছিংগাপুৰ অসম এছ'চিয়েশ্যনে ইতিমধ্যে এই কথা জনাই দিছে যে য়ট পাৰ্টি ছিংগাপুৰ অসম এছ'চিয়েশ্যনে কৰা নাছিল এই 11 প্ৰবাসী অসমীয়াই য়ট পাৰ্টি কৰিছিল আৰু সেই য়ট পাৰ্টিৰ সৈতে ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ কোনো সম্পৰ্ক নাই গতিকে এই 11 গৰাকী প্ৰবাসী অসমীয়াক ইতিমধ্যে ছিংগাপুৰ অসম এছ'চিয়েশ্যনে এঘৰীয়া কৰিছে গতিকে ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ সৈতে এই 11 গৰাকী ব্যক্তিৰ বৰ্তমান কোনো সম্পৰ্ক নাই আৰু এই 11 গৰাকী ব্যক্তি হয়তো শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব পাৰে 12 ডিচেম্বৰত চাৰ্জশ্বিট প্ৰকাশ কৰা হ'ব 12 ডিচেম্বৰত এছআইটিয়ে যি চাৰ্জশ্বিট প্ৰকাশ কৰিব সেই চাৰ্জশ্বিটৰ পাছতেই চাৰ্জশ্বিটৰ প্ৰতিলিপি লৈ ছিংগাপুৰলৈ ৰাওনা হ'ব দুলু আহমেদে ছিংগাপুৰ আৰক্ষীৰ সৈতে কথা বতৰা পাতিব ছিংগাপুৰ আৰক্ষীক আপডেট দিব যে ছিংগাপুৰ আৰক্ষীয়ে যি সমগ্ৰ ঘটনাক এক প্ৰকাৰে দুৰ্ঘটনা বুলি স্থান দিছিল দুৰ্ঘটনা বুলি কৈছিল সেই সমগ্ৰ ঘটনা যে হত্যাকাণ্ড অসম আৰক্ষীৰ এছআইটিয়ে যে সেই সমগ্ৰ ঘটনাক হত্যাকাণ্ড বুলি কৈছে হত্যাকাণ্ড বুলি প্ৰমাণ কৰিছে সেই বিষয়েও ছিংগাপুৰ আৰক্ষীক অৱগত কৰিব দুলু আহমেদে আৰু ইয়াৰ পাছতে সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰিবলৈ খৰতকীয়া কৰিবলৈ ছিংগাপুৰ আৰক্ষীক এক প্ৰকাৰে হেঁচা প্ৰয়োগ কৰিব দুলু আহমেদে মুখ্য সম্পাদক অনুপম চক্ৰৱৰ্তীৰ এক পডকাষ্টত অংশগ্ৰহণ কৰিছিল এই পডকাষ্টতে এই বিস্ফোৰক মন্তব্য আগবঢ়াইছে যে শীঘ্ৰেই ছিংগাপুৰৰ প্ৰবাসী অসমীয়া 11 প্ৰবাসী অসমীয়াক ছিংগাপুৰতে গ্ৰেপ্তাৰ কৰিব পাৰে ছিংগাপুৰতে গ্ৰেপ্তাৰ হ'ব পাৰে 11 গৰাকী প্ৰবাসী অসমীয়া দুলু আহমেদে পডকাষ্টত কি কৈছিল আমি যেহেতু শীঘ্ৰে বিস্তৃতভাৱে জনাম দুলু আহমেদৰ সেই পডকাষ্ট আপোনালোকলৈ আমি মুকলি কৰি দিম যি পডকাষ্টত ছিংগাপুৰৰ তদন্ত প্ৰক্ৰিয়া জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ছিংগাপুৰ আৰক্ষীয়ে কেনেদৰে চলাই আছে সেই বিষয়টো বিস্তৃতভাৱে জনাইছে কিন্তু এই মুহূৰ্তত আমি চমুকৈ ছিংগাপুৰৰ সেই সমগ্ৰ ঘটনা আৰু 11 প্ৰবাসী অসমীয়াৰ সন্দৰ্ভত বা অসম এছ'চিয়েশ্যনৰ সন্দৰ্ভত আজি কি মন্তব্য কৰিছিল সেই মন্তব্য আছে আমি চমুকৈ সেই মন্তব্য প্ৰথমে আগবঢ়াই লৈছোঁ পৰৱৰ্তী সময়ত আমি আৰু বিস্তৃত তথ্য আপোনালোকক জনাম এই নিউজটোৰ প্ৰতিটো কথা অসমৰ ৰাইজক ৰাজহুৱা কৰি আছো ছিংগাপুৰ পুলিচক মই জনাই আছো আৰু ছিংগাপুৰ পুলিচে মোক প্ৰতিটো কথা মেইলত মোক জনাই আছে মোৰ গোচৰ এই মুহূৰ্তত এই পৰ্যন্ত তদন্ত চলি আছে মোৰ গোচৰত কালি ৰিজাল্ট কি হ'ব সেইটো বেলেগ কথা কিন্তু ৰিজাল্টটো এটা ভয়ংকৰ ৰিজাল্ট হ'ব মই আপোনাক কৈ দিওঁ কিয় হ'ব সেইটোও কম এনেই কৈ দিলে নহ'বতো ভয়ংকৰ বুলি হত্যা হৈছে তেওঁতো নিশ্চয় অসমত হোৱা নাই ছিংগাপুৰৰ হোটেলত হোৱা নাই বা ছিংগাপুৰৰ ৰাজপথত হোৱা নাই তেওঁৰ হত্যাটো হৈছে জীৱিত আমি দেখিছোঁ সাগৰলৈ সাগৰত হৈছিলে সাগৰত 16 জন আছিল 5 গৰাকী গ্ৰেপ্তাৰ হৈছে 11 গৰাকী গ্ৰেপ্তাৰ হোৱা নাই সেইকেইটা গ্ৰেপ্তাৰ কৰিব লাগে প্ৰথম তেখেতসকলে ভাবিছিলে যে কোনোবা এগৰাকী পৰ্যটক আহি ঢুকাল সাগৰত পৰি খুব সৰুভাৱে ল'লে একেবাৰে সাধাৰণভাৱে লৈছিলে 16 গৰাকীকে জেৰা কৰিছে আজি যিকেইগৰাকী জেলত আছে তেখেতসকলো জেৰাৰ সন্মুখীন হৈছে তদন্ত প্ৰক্ৰিয়াত গাফিলতি বহুত আছে আইনী আদালত সাংঘাতিক যুদ্ধ হ'ব দুলু আহমেদৰ গোচৰৰ যুদ্ধ বাদ দিয়ক আটাইতকৈ ডাঙৰ যুদ্ধখন হ'ব দুখন দেশৰ এই দুটা ৰায় তাতে ছিংগাপুৰ পুলিচে প্ৰথম কৈ দিলে যে সাধাৰণ ডেট মানুহখিনি যাব দিলে সেই তাৰে মানুহ 5 জনক গ্ৰেপ্তাৰ কৰিলে 7 জনক কৰিলে দোষী বুলি কৈ দিলে নাম কোৱা নাই যদি এটা ধাৰণা কৰিব পৰা গৈছে অহা 12 তাৰিখলৈতো নামো প্ৰকাশ পাই যাব গতিকে ইয়াতে যিহেতু সংখ্যা কৈ দিলে 5 জন এজনে মাৰিছে 4জনে সহযোগিতা তাও কৈছে এছেম্বলিত এই কথাটোৰ ওপৰত তাৰমানে নিশ্চয় এছআই আমাৰ যিখন চাৰ্জশ্বিট থাকিব তাৰ মিল থাকিব লাগে মিল থকাৰ লগে লগে মই লগালগ চাৰ্জশ্বিটৰ চাৰ্টিফাইড কৰিবলৈ মই ছিংগাপুৰ যাম যে আপোনালোকে যিটো সাধাৰণ মৃত্যু কৈছিলে আৰু সকলোকে যে জেৰা কৰিছিলে তাৰে যোন 5-7জন গ্ৰেপ্তাৰ হৈছে আৰু তাৰে 5জন দোষী সাব্যস্ত হৈছে হত্যাৰ গোচৰত বাকী 11 জনটো ছিংগাপুৰত আছে ছিংগাপুৰত থাকিলে সিহঁতক সাৰি যাব মোৰ গোচৰটো দি তদন্ত চলি আছে ভালদৰে কঠোৰভাৱে কিন্তু দুলু আহমেদেতো এইটো কথা কৈছে যে অলপ পৰিস্থিতি ভয়ংকৰ হৈ গৈ আছে সেইফালেও অলপ আগতে এই মতামতটো আপুনি দিছে মই আপোনাক 12 তাৰিখৰ পিছত মই চাৰ্জশ্বিটৰ কপিটো যেতিয়া পাম খুব সম্ভৱ মই 15-16 তাৰিখে মই ছিংগাপুৰ যাম বুলি কৈছো মানে যামেই আৰু চাৰ্টিফাইড কপি যিদিনাই পাম সেইদিনাই যাম যাই মই এই কথাখিনি কৈ আহিম যিহেতু হত্যাটো জাহাজৰ সাগৰৰ লগত হৈছিলে সাগৰত হৈছিলে 5 জন গ্ৰেপ্তাৰ হৈছে ইহঁতৰ নাম আহিছে কাৰ নাম আহিব এতিয়ালৈ নোচোৱাকৈ মই ক'ব নোৱাৰো কালি যদি মুখ্যমন্ত্ৰী উল্টা ষ্টেটমেণ্ট দি দিয়ে মই কৈছিলো পৰিস্থিতি চম্ভালিবৰ কাৰণে তেনেকাটো একো পোৱা নাই অফিচিয়েল কপিটো ওলাব লাগিব আৰু ছিংগাপুৰে মুখৰ কথাত বিশ্বাস নকৰিব তাততো গোটেই চাৰ্টিফাইড কপি লাগিব কিন্তু মোৰ প্ৰশ্নটো ছিংগাপুৰ আৰক্ষীয়ে অলপ আগতে আপুনি কৈছিলে যে তাতো ভয়ংকৰ কথা হ'ব কিন্তু এই তদন্তটো ভয়ংকৰ কথা এই চাৰ্জশ্বিটখনৰ পিছত হ'ব কাৰণ কিয় হ'ব তেখেতসকলে এতিয়ালৈ সাধাৰণ বুলি কৈছে কিন্তু ফাৰ্ডাৰ 3 মাহ তেখেতসকলে টাইম লৈছে 3 মাহটো উকলি যাব অহা জানুৱাৰীৰ 17 তাৰিখে তাতে মোৰ গোচৰ আছে তাৰপাছত ইয়াতে যেনেকৈ আদালতত চলিব তাৰো চলিব আদালতত মই আদালতৰ ডেভেলপমেণ্টটো কি হয় মই এবাৰ নেক্সট ভিজিটত আপোনালোকক কৈ দিব পাৰিম
এতিয়া চাব আপুনি দুলু আহমেদটো ছাইডত থৈ দিয়ক এখন দেশে কৈছে হত্যা হৈছে আৰু ক'ত হৈছে হত্যাটো বেলেগ এখন দেশ আৰু যিখন দেশত হত্যা হৈছে তাৰে প্ৰশাসনে কি কৈছে সাধাৰণ ডেথ এতিয়া এইখন দেশে হত্যা কৰি গ্ৰেপ্তাৰ কৰা বুলি কোৱা সেইখন দেশৰ দায়িত্ব আহিল নে নাই যে এই 16গৰাকী আমি ভুল মানুহ এৰি দিলো নেকি তাতে পৰ্যটক ছিংগাপুৰ পৰ্যটক বুলি কোৱাৰ লগে লগে এনেই ছিংগাপুৰ পুলিচ বুলি ক'লে ৱৰ্ল্ডৰ ভিতৰত 2-3 নং স্থানত আছে ইমান কঠোৰ তাতে আকৌ হত্যা যদি এগৰাকী মই জুবিন গাৰ্গক বাদ দিলো বাৰু এগৰাকী পৰ্যটক তাতে আকৌ গোটেই সমগ্ৰ বিশ্বত চৰ্চা হৈছে তেওঁৰ ক্ষেত্ৰত যদি ছিংগাপুৰ পুলিচে হত্যা বুলি গম পোৱাৰ পাছতো যদি কেছটো গুৰুত্ব সহকাৰে নলয় তাৰ ওপৰতো আকৌ আইনী আদালত আছে এইটো যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাহিৰে ইয়ট পাৰ্টিটো যে ছিংগাপুৰ এছ'চিয়েশ্যনে কৰিছে তাৰ প্ৰুফ মোৰ তাত আছে এই যিটো ইয়ট পাৰ্টি হ'ল তাত আমি ছিংগাপুৰ এছ'চিয়েশ্যনো কৰা নাই বা নৰ্থ ইষ্ট ফেষ্টিভেলৰ কথা অহাই নাই এইটো তেখেতসকলৰ ব্যক্তিগত পাৰ্টি বুলি কৈছিলে এইটো ছিংগাপুৰ মানে প্ৰবাসী অসমীয়াই কৈছে প্ৰবাসী অসমীয়া আৰু মোৰ তাত ৰেকৰ্ডিং আছে মোক ছিংগাপুৰৰ প্ৰবাসী অসমীয়াই ফোন কৰিছে মোক এই পৰ্যন্ত কৈছে যে আপুনি মোৰ নামটো ৰাজহুৱা নকৰিব মোৰ তাত ৰেকৰ্ডিং আছে কাৰণ যিহেতু খুব গুৰুত্বপূৰ্ণ এইবিলাক বিষয় মই কাৰ লগত কি কথা হৈছে এই বিষয়টো লৈ নালাগে মই ৰাজহুৱা নকৰোঁ ময়ো জানিব খোজা নাই কেতিয়াবা যদি তেনেকুৱা এটা পৰিস্থিতি আহে নৰ্থ ইষ্ট ইয়ট পাৰ্টি কোনো নৰ্থ ইষ্ট ফেষ্টিভেলে আয়োজন কৰা নাই এই 11টাই কৰিছে প্ৰতিটো কথা অসমৰ ৰাইজক ৰাজহুৱা কৰি আছোঁ ছিংগাপুৰ পুলিচক মই জনাই আছোঁ আৰু ছিংগাপুৰ পুলিচে মোক প্ৰতিটো কথা মেইলত মোক জনাই আছে মোৰ গোচৰ এই মুহূৰ্তত এই পৰ্যন্তও তদন্ত চলি আছে মোৰ গোচৰত কালি ৰিজাল্ট কি হ'ব সেইটো বেলেগ কথা কিন্তু ৰিজাল্টটো এটা ভয়ংকৰ ৰিজাল্ট হ'ব মই আপোনাক কৈ দিওঁ কিয় হ'ব সেইটোও কম এনেই কৈ দিলে নহ'বতো ভয়ংকৰ বুলি হত্যা হৈছে তেওঁতো নিশ্চয় অসমত হোৱা নাই ছিংগাপুৰৰ হোটেলত হোৱা নাই বা ছিংগাপুৰৰ ৰাজপথত হোৱা নাই তেওঁৰ হত্যাটো হৈছে জীৱিত আমি দেখিছোঁ সাগৰলৈ সাগৰত হৈছিলে সাগৰত 16জন আছিল 5গৰাকী গ্ৰেপ্তাৰ হৈছে 11গৰাকী গ্ৰেপ্তাৰ হোৱা নাই সেইকেইগৰাকী গ্ৰেপ্তাৰ কৰিব লাগে প্ৰথম তেখেতসকলে ভাবিছিলে যে কোনোবা এগৰাকী পৰ্যটক আহি ঢুকাল সাগৰত পৰি খুব একেবাৰে সাধাৰণভাৱে লৈছিলে 16গৰাকীকে জেৰা কৰিছে তাত আজি যিকেইগৰাকী জেলত আছে তেখেতসকলো জেৰাৰ সন্মুখীন হৈছে তদন্ত প্ৰক্ৰিয়াত গাফিলতি বহুত আছে আইনী আদালত সাংঘাতিক যুদ্ধ হ'ব দুলু আহমেদৰ গোচৰৰ যুদ্ধ বাদ দিয়ক আটাইতকৈ ডাঙৰ যুদ্ধখন হ'ব দুখন দেশৰ এই দুটা ৰায় তাতে ছিংগাপুৰ পুলিচে প্ৰথম কৈ দিলে যে সাধাৰণ ডেথ আৰু এয়া আছিল দুলু আহমেদৰ মন্তব্য এটা পডকাষ্টত আমাৰ মুখ্য সম্পাদকগৰাকীৰ সৈতে যি পডকাষ্ট আছিল সেই পডকাষ্টত এই মন্তব্য কৰিছে দুলু আহমেদে যে ছিংগাপুৰৰ 11 প্ৰবাসী অসমীয়া গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে কাৰণ ইয়টত যিসকল লোক আছিল তাৰে 4গৰাকী অসমীয়া ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে গতিকে প্ৰবাসী অসমীয়াসকলো শীঘ্ৰে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে এই মুহূৰ্তত মোৰ সৈতে সতীৰ্থ সাংবাদিক তুষাৰ ৰঞ্জন বৰা সংযুক্ত হৈছে পোনে পোনে আমি পোনপটীয়া সম্প্ৰচাৰত সংযোগ হৈছোঁ তুষাৰ ৰঞ্জন বৰা আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু দুলু আহমেদ ডাঙৰীয়াই সমগ্ৰ ঘটনাক লৈ ছিংগাপুৰত গোচৰ ৰুজু কৰিছিল আৰু ছিংগাপুৰলৈ তেওঁ কেইবাবাৰো গৈছে ছিংগাপুৰৰ সেই সমগ্ৰ যে ঘটনা সংঘটিত হৈছিল সেই ঘটনাস্থলীতো গৈছে ছিংগাপুৰৰ আৰক্ষীৰ সৈতে সম্পূৰ্ণ সহায় সহযোগিতা কৰি আছে ক্ষীপ্ৰতাৰে তদন্ত কৰি আছে ছিংগাপুৰ আৰক্ষী আৰু ছিংগাপুৰ আৰক্ষীৰ এটা বিশেষ নাম আছে এই এনেকুৱা ধৰণৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়াত গতিকে ছিংগাপুৰ আৰক্ষীয়ে কিদৰে আগবাঢ়িছে বা দুলু আহমেদে যি মন্তব্য কৰিছে 11 প্ৰবাসী অসমীয়া গ্ৰেপ্তাৰৰ পথটো কেনেদৰে প্ৰশস্ত হৈছে 12 ডিচেম্বৰৰ পিছত কি পৰিঘটনা পোহৰলৈ আহিব তুষাৰ ৰঞ্জন বৰা নিশ্চয়কৈ কিছু সময়ৰ পূৰ্বে পিপুলছ টিভিৰ মুখ্য কাৰ্যালয় দুলু আহমেদৰ সৈতে পিপুলছ টিভিৰ মুখ্য সম্পাদক ৰূপম চক্ৰৱৰ্তীয়ে যি অনুষ্ঠান কৰিছিল যি অনুষ্ঠান আমি কিছু সময় পূৰ্বতে সম্পূৰ্ণভাৱে প্ৰচাৰ কৰিম তাত কিন্তু কেইবাটাও আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে এয়া বিস্ফোৰণ নহয় এয়া এক প্ৰকাৰে মহা বিস্ফোৰণ অভিযোগ তেখেতে উত্থাপন কৰিছে যে যি 15-16গৰাকীকৈ লোক ইয়টত আছিল তাৰে ভিতৰত কেৱল মাত্ৰ অসমৰ পৰা কেইগৰাকী ব্যক্তি গৈছিলে তেওঁলোকৰ পৰাহে মাত্ৰ 4জন লোককহে গ্ৰেপ্তাৰ কৰা হ'ল কিন্তু ইয়টত থকা আন যিসকল অসমীয়া প্ৰবাসী তেওঁলোকৰ ক্ষেত্ৰত কিন্তু বৰ্তমানলৈকে যেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লগা হৈছিলে সেই ব্যৱস্থা কিন্তু বৰ্তমানলৈকে লোৱা হোৱা নাই এই দৰে কথা কিন্তু দুলু আহমেদে উত্থাপন কৰিছে নিশ্চয়কৈ এই মুহূৰ্তত এই কথাখিনি অতিকৈ প্ৰাসংগিক হৈ পৰিছে আৰু সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত যদিও চৰকাৰী পক্ষৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে এয়া সম্পূৰ্ণ হত্যাকাণ্ড তথাপিও কিন্তু দুলু আহমেদে যি ধৰণে ভাষ্য প্ৰদান কৰিলে যি ধৰণে তেখেতে কথা বতৰাখিনি ক'লে সেই কথা বতৰাখিনিয়ে কিন্তু সমগ্ৰ বিষয়টোক আৰু অধিক পৰিমাণে ৰহস্য ঘন কৰি তুলিছে গতিকে সমগ্ৰ অসমবাসীৰ লগতে আমিও অপেক্ষাৰত হৈ আছোঁ যে 12 ডিচেম্বৰৰ সেই বিশেষ দিনটোলৈ যি দিনটোত চাৰ্জশ্বিট আহিব সেই চাৰ্জশ্বিটত কেনেকুৱা ধৰণৰ কি তথ্য আহিব শিল্পীগৰাকীৰ ন্যায়ৰ
ক্ষেত্ৰত যিদৰে অসমবাসীয়ে বিচাৰিছে যিদৰে প্ৰকৃত ঘটনা সকলোৱে জানিবৰ বাবে এতিয়াও ইচ্ছুক হৈ আছে সেই সকলোবোৰ তথ্য ওলাই আহিবনে নাহে ইত্যাদি বিভিন্ন ধৰণৰ জল্পনা কল্পনা আপুনি বাটে ঘাটে হৈ থকা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ প্ৰাক মুহূৰ্তত আজি যেনেধৰণে তেওঁ বিভিন্নটা অভিযোগ উত্থাপন কৰিছে যি কেইবাটাও বিস্ফোৰক কথা কৈছে এই কথাখিনিয়ে কিন্তু পুনৰবাৰ অসমবাসীকে সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত আকৌ এবাৰ চিন্তা কৰিবলৈ কিন্তু বাধ্য কৰাব মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে আমি কিছু সময়ৰ পাছতেই আমি সম্পূৰ্ণ যি অনুষ্ঠান অনুপম চক্ৰৱৰ্তীৰ সৈতে আজি কৰা হৈছিল সেই অনুষ্ঠান আমি সম্পূৰ্ণ ৰূপত সম্পূৰ্ণ এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিছোঁ এটা প্ৰসংগ আপোনাৰ এটা বিষয় আপোনাৰ পৰা বিস্তৃতৰ পৰা জানিব বিচাৰিছোঁ কাৰণ ছিংগাপুৰ আৰক্ষীয়ে প্ৰাথমিক যি তদন্ত কৰিছিল সেই তদন্ত প্ৰক্ৰিয়াত তেওঁলোকে কৈছিল যে সম্পূৰ্ণ এটা দুৰ্ঘটনা পানীত পৰি আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু হৈছে সেই একেই ঘটনাই যেতিয়া অসম আৰক্ষীৰ SITয়ে তদন্ত প্ৰক্ৰিয়া চলালে লাহে লাহে সেই তথ্যবোৰ পোহৰলৈ আহিলে যে এয়া এক পৰিকল্পিত হত্যাকাণ্ড এগৰাকী ব্যক্তিয়ে হত্যা কৰিছে আন 3-4গৰাকী ব্যক্তিয়ে সহায় কৰিছে গতিকে ছিংগাপুৰ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া আৰু অসম আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া পৰস্পৰ বিৰোধী এক তদন্ত প্ৰক্ৰিয়া হ'ল গতিকে SITয়ে 12 ডিচেম্বৰত যেতিয়া তদন্ত প্ৰক্ৰিয়াৰ যি SIT চাৰ্জশ্বিট দাখিল কৰিব সেই চাৰ্জশ্বিটত যদিহে জুবিন গাৰ্গক হত্যা কৰা কথাটো সত্যতা নিৰূপণ হয় তেতিয়া ছিংগাপুৰ আৰক্ষীয়ে পুনৰ সেই বিষয়টো বিবেচনা কৰিব লাগিব আৰু দুলু আহমেদ ডাঙৰীয়াই ইতিমধ্যে অৱগত কৰিছে আপুনিও সেইখিনি সময়ত আছিল দুলু আহমেদ ডাঙৰীয়াই স্পষ্ট কৰিছে যে 12 ডিচেম্বৰ তাৰিখে যেতিয়া চাৰ্জশ্বিট দাখিল লাভ কৰিব চাৰ্জশ্বিট লাভ কৰাৰ পাছত তেওঁ ছিংগাপুৰলৈ যাব ছিংগাপুৰ আৰক্ষীৰ সৈতে কথা বতৰা পাতিব তেনে পথত এটা কথা স্পষ্ট হৈছে যে সমগ্ৰ ঘটনাক লৈ কিন্তু ছিংগাপুৰ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া হওক বা অসম আৰক্ষীৰ SIT তদন্ত প্ৰক্ৰিয়া হওক ক'ৰবাত অমিল আছে এই অমিলবোৰৰ মাজতেই ক'ৰবাত দোষী সাৰি যাব পাৰিব নেকি দোষীসকলে সাৰি যাব পাৰিব নেকি যেনেধৰণে হওক 11 প্ৰৱাসী অসমীয়া 4গৰাকী প্ৰৱাসী অসমীয়া গ্ৰেপ্তাৰ কৰা হৈছে 11গৰাকী প্ৰৱাসী অসমীয়াক কেৱল মাত্ৰ সোধপোছৰ কাৰণে SIT কাৰ্যালয়লৈ লৈ অনা হ'ল সংবাদ মাধ্যমৰ আগলৈ তেওঁলোকক আহিবলৈ নিদিলে ৰাইজৰ প্ৰশ্নসমূহ তেওঁলোকক জানিবলৈ নিদিলে ৰাইজৰ বিভিন্ন প্ৰশ্ন আছিল কেনেদৰে কি হৈছিল প্ৰৱাসী অসমীয়াসকলে উত্তৰ দিয়ক কিন্তু কোনো ধৰণৰ মন্তব্য কৰা নহ'ল গতিকে প্ৰৱাসী অসমীয়াসকলে ছিংগাপুৰ আৰক্ষীৰ ক'ৰবাত তদন্ত প্ৰক্ৰিয়াত সাৰি যাব নেকি তুষাৰ সেই কথাটোকে মই ক'ব বিচাৰিছোঁ যে ৰাজ্যৰ মুৰব্বীগৰাকীও যদিও বিধানসভাৰ মজিয়াটো কৈছে যে এয়া হত্যাকাণ্ড তথাপিও কিন্তু আজি যদি আপুনি সেই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত বিভিন্নজন লোকৰ লগত কথা পাতে প্ৰতিগৰাকী লোকেই ক'ব যে আমি শিল্পীগৰাকীৰ ন্যায় বিচাৰোঁ অৰ্থাৎ ৰাজ্যৰ মুৰব্বীগৰাকীয়ে হত্যাকাণ্ড বুলি কোৱাৰ পাছতো তেওঁলোকে কিন্তু ন্যায় বিচাৰে অৰ্থাৎ আজিও যে অসমীয়া লোকসকল সেই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত আশ্বস্ত নহয় এয়া যে হত্যাকাণ্ড তেওঁলোকে যে 100% মানি ল'ব পৰা নাই কিয় পৰা নাই তাৰ কাৰণ আপুনি ইতিমধ্যে উল্লেখ কৰিছে ক'ৰবাত পৰস্পৰ বিৰোধী ছিংগাপুৰ আৰক্ষীয়ে যিদৰে তদন্ত চলাই ফলাফল ঘোষণা কৰিছে তেওঁলোকে কৈছে যে এয়া এটা দুৰ্ঘটনা কিন্তু অসম আৰক্ষীয়ে তদন্ত চলাই আছে যদিও তেওঁলোকে আনুষ্ঠানিকভাৱে আজিলৈকে একো কোৱা নাই যদিও কিন্তু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে হত্যাকাণ্ড বুলি কৈছে ছিংগাপুৰৰ তদন্ত প্ৰক্ৰিয়াত কোৱা হৈছে যে দুৰ্ঘটনা আৰু অসমৰ ফালৰ পৰা কোৱা হৈছে যে হত্যাকাণ্ড গতিকে পৰস্পৰ বিৰোধী আৰু পৰৱৰ্তী পৰ্যায়ত আমি যদি চাওঁ সংঘাত দেখিবলৈ পোৱা গৈছে সংঘাত কাৰ মাজত হৈছে অসম আৰক্ষীয়ে যিদৰে তদন্ত প্ৰক্ৰিয়া চলাইছে আৰু ছিংগাপুৰ আৰক্ষীয়ে যিদৰে তদন্ত প্ৰক্ৰিয়া চলাইছে আৰু সেই দুয়োটাৰ ফলাফল যদি চাই আপুনি পৰস্পৰ বিৰোধী দেখিব পৰস্পৰ সংঘাত দেখিব গতিকে সেইবাবে অসমবাসী আজিও আশ্বস্ত হ'ব পৰা নাই আজিও মানি ল'ব পৰা নাই সেইটো কাৰণে প্ৰতি মুহূৰ্তত তেওঁলোকৰ মুখত উচ্চাৰিত হৈছে ন্যায়িক প্ৰক্ৰিয়াত যাতে কোনো ধৰণৰ বেমেজালি সৃষ্টি নহয় ক'তো যাতে কৃপণালীৰ সৃষ্টি নহয় আৰু আইনৰ সুৰুঙেৰে যাতে দোষীয়ে শাস্তি নাপায় অৰ্থাৎ গোটেই প্ৰক্ৰিয়াটো যিমানেই দিন চমু চাপিছে আচলতে দুলু আহমেদক যদি আমি সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত চাই তেখেতে কিন্তু আন লোকসকলতকৈ অধিক ক্ষিপ্ৰতাৰে বা কিছু ব্যতিক্ৰম ৰূপে সমগ্ৰ বিষয়টোৰ লগত জড়িত হৈছে কাৰণ তেখেতে একমাত্ৰ অসমীয়া যে ছিংগাপুৰত গৈ পেলাই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত তেখেতে গোচৰ ৰুজু কৰিছিল ছিংগাপুৰ আৰক্ষীয়ে তেখেতৰ মতামতৰ ভিত্তিত তেখেতে নিজাববীয়াকৈ তদন্ত চলাইছিল গতিকে দুলু আহমেদৰ কথাখিনি কিন্তু আমি আজি তাৰিখত গুৰুত্ব সহকাৰে লোৱাটো দৰকাৰ কাৰণ অসমৰ এনে এজন ব্যক্তি দুলু আহমেদ যি কিন্তু ছিংগাপুৰত তেখেতে সমগ্ৰ গোচৰটোৰ যাতে প্ৰকৃত ৰহস্য ওলাই তাৰ বাবে কিন্তু তেখেতে মাত মাতিছে যাৰ বাবে তেখেতে ছিংগাপুৰলৈ গৈছিল অৰ্থাৎ তেখেতৰ কথাখিনিয়ে বৰ্তমান সময়ত অৰ্থাৎ চাৰ্জশ্বিট প্ৰকাশ হোৱাৰ মাজত আৰু দুটা দিন আছে এই দুটা দিনৰ মাজত তেখেতে যিখিনি কথা ক'লে এই কথাখিনিয়ে সমগ্ৰ বিষয়টোক ৰহস্য ঘন কৰি তুলিছে তথাপিও কিন্তু আমি সকলোৱে এটাই বিচাৰোঁ যে শান্তি প্ৰক্ৰিয়াৰ সমগ্ৰ বিষয়টো আগবাঢ়ক শিল্পীগৰাকীয়ে ন্যায় পাবক অৰ্থাৎ 12 ডিচেম্বৰ দিনটোলৈ আমি সকলোৱে অপেক্ষা কৰিব লাগিব কিন্তু এই মুহূৰ্তত আমি দৰ্শকসকলৰ জ্ঞাতত সেই ডাঙৰ খবৰটো দিছোঁ যে ছিংগাপুৰত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত বা জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাক লৈ ছিংগাপুৰ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া চলি আছে ছিংগাপুৰ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া চলাই গৈছে তাৰ মাজতে এটা আপডেট আহিছে সেই আপডেটটো দিছে
দুলু আহমেদে যিগৰাকী দুলু আহমেদ পুনৰবাৰ কৈছোঁ যে সমগ্ৰ ঘটনাক লৈ ইতিমধ্যে তুষাৰ ৰঞ্জন বৰাই অৱগত কৰিছে যে সমগ্ৰ ঘটনাক লৈ দুলু আহমেদে কিছু ব্যতিক্ৰমী পন্থা অৱলম্বন কৰিছে তেওঁ নিজে ছিংগাপুৰত সমগ্ৰ ঘটনাক লৈ গোচৰ ৰুজু কৰিছে ছিংগাপুৰ আৰক্ষীৰ কাষ চাপিছে গতিকে তেওঁ দাবী কৰিছে যে 11 প্ৰবাসী অসমীয়াও গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে হয়তো গ্ৰেপ্তাৰ হ'ব গতিকে 12 ডিচেম্বৰলৈ আমি অপেক্ষা কৰিব লাগিব 12 ডিচেম্বৰ দিনটো সকলোৰে বাবে এটা বিশেষ দিন হ'ব 12 ডিচেম্বৰত এছআইটিৰ চাৰ্জশ্বিট প্ৰকাশ পাব এছআইটিৰ চাৰ্জশ্বিটৰ পৃষ্ঠাই কেনেধৰণৰ তথ্য প্ৰকাশ পাব সেইবোৰলৈ লক্ষ্য কৰিব লাগিব কিন্তু এটা কথা নিশ্চিত হৈ পৰিছে যদি ইয়তত থকা 4 গৰাকী অসমীয়াক গ্ৰেপ্তাৰ কৰা হৈছে 4 গৰাকী অসমীয়াই হত্যা কৰাৰ বুলি যদি চাৰ্জশ্বিটত প্ৰকাশ পায় তেনেহ'লে 11 প্ৰবাসী অসমীয়া সমানে দোষী হ'ব আৰু এইসকল অসমীয়াও গ্ৰেপ্তাৰ হ'ব লাগিব বুলি দাবী উত্থাপন হ'ব আৰু 11 প্ৰবাসী অসমীয়াৰ তদন্ত প্ৰক্ৰিয়াক লৈ কৰবাত নহয় কৰবাত অসন্তুষ্ট ৰাইজ এই বিষয়ে আমি ইতিমধ্যে আমাৰ যি পোনপটীয়া সম্প্ৰচাৰসমূহ চলি থাকে ৰাইজৰ মতামতসমূহ আহি থাকে সেই মতামত আমি এই কথা উপলব্ধি কৰিছোঁৱেই যে 11 প্ৰবাসী অসমীয়াক লৈ এছআইটিয়ে যি ধৰণে তেওঁলোকে তদন্ত প্ৰক্ৰিয়া কৰিছে সাক্ষ্য গ্ৰহণ কৰিছে সেই প্ৰক্ৰিয়াটোত অসমীয়া আমাৰ যিসকল অসমীয়া লোক আছে তেওঁলোক অসন্তুষ্ট গতিকে আমি 12 ডিচেম্বৰৰ সেই চাৰ্জশ্বিটখনলৈ অপেক্ষা কৰোঁ মাজত মাত্ৰ 2টা দিন সমগ্ৰ গতিবিধি সমগ্ৰ প্ৰক্ৰিয়াটো কেনেধৰণৰ হয় সেয়া আমি পৰৱৰ্তী সময়ত আপোনালোকক বিস্তৃত ৰূপত জনাম কিন্তু দুলু আহমেদৰ যি তেওঁৰ প্ৰচেষ্টা সেই প্ৰচেষ্টাক আমি শলাগ ল'বই লাগিব দুলু আহমেদ ডাঙৰীয়াৰ এই প্ৰচেষ্টা সফল হওক প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাওক ন্যায়ৰ যাত্ৰাত আমি সকলোৱে মাত মাতি যাব লাগিব আৰু #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ নাপাহৰিব সামাজিক মাধ্যমত লিখি যাওক #জাষ্টিছ ফৰ জুবিন গাৰ্গ এই পোনপটীয়া সম্প্ৰচাৰৰ পৰা পৰৱৰ্তী সময়ত আমি বিস্তৃত ৰূপত জনাম পডকাষ্ট আপোনালোকৰ ওচৰলৈ লৈ আহিম পডকাষ্টটোত ছিংগাপুৰৰ সমগ্ৰ তদন্ত প্ৰক্ৰিয়াক লৈ আৰু বহুতো মন্তব্য কৰিছে সেই মন্তব্যসমূহ আমি বিশ্লেষণাত্মকভাৱে লৈ আহিম কিন্তু এই মুহূৰ্তত এই খবৰৰ পৰা মই মঞ্জুল ডেকাই বিদায় লৈছোঁ ধন্যবাদ মই জনাই আছোঁ আৰু ছিংগাপুৰ পুলিচে মোক প্ৰতিটো কথা মেইলত মোক জনাই আছে মোৰ গোচৰ এই মুহূৰ্তত এই পৰ্যন্তও তদন্ত চলি আছে মোৰ গোচৰত কালি ৰিজাল্ট কি হ'ব সেইটো বেলেগ কথা কিন্তু ৰিজাল্টটো এটা ভয়ংকৰ ৰিজাল্ট হ'ব মই আপোনাক কৈ দিওঁ কিয় হ'ব সেইটোও কম এনেই কৈ দিলে নহ'বতো ভয়ংকৰ বুলি হত্যা হৈছে তেওঁতো নিশ্চয় অসমত হোৱা নাই ছিংগাপুৰৰ হোটেলত হোৱা নাই বা ছিংগাপুৰৰ ৰাজপথত হোৱা নাই তেওঁৰ হত্যাটো হৈছে জীৱিত আমি দেখিছোঁ সাগৰলৈ সাগৰত হৈছিলে সাগৰত 16 জন আছিল 5 গৰাকী গ্ৰেপ্তাৰ হৈছে 11 গৰাকী গ্ৰেপ্তাৰ হোৱা নাই সেইকেইটা গ্ৰেপ্তাৰ কৰিব লাগে প্ৰথম তেখেতসকলে ভাবিছিলে যে কোনোবা এগৰাকী পৰ্যটক আহি ঢুকাল সাগৰত পৰি খুব একেবাৰে সাধাৰণভাৱে লৈছিলে 16 গৰাকীকে জেৰা কৰিছে আজি যিকেইগৰাকী জেলত আছে তেখেতসকলো জেৰাৰ সন্মুখীন হৈছে তদন্ত প্ৰক্ৰিয়াত গাফিলতি বহুত আছে আইনী আদালত সাংঘাতিক যুদ্ধ হ'ব দুলু আহমেদৰ গোচৰৰ যুদ্ধ বাদ দিয়ক আটাইতকৈ ডাঙৰ যুদ্ধখন হ'ব দুখন দেশৰ এই দুটা ৰায় তাতে ছিংগাপুৰ পুলিচে প্ৰথম কৈ দিলে যে সাধাৰণ ডেট মানুহখিনিক যাব দিলে সেই তাৰে মানুহ 5 জনক গ্ৰেপ্তাৰ কৰিলে 7 জনক কৰিলে দোষী বুলি কৈ দিলে নাম কোৱা নাই যদি এটা ধাৰণা কৰিব পৰা গৈছে অহা 12 তাৰিখলৈতো নামো প্ৰকাশ পাই যাব গতিকে ইয়াতে যিহেতু সংখ্যা কৈ দিলে 5 জন এজনে মাৰিছে 4জনে তাও কৈছে এছেম্বলি এই কথাটোৰ ওপৰত তাৰমানে নিশ্চয় আমাৰ যিখন চাৰ্জশ্বিট থাকিব তাৰ মিল থাকিব লাগে মিল থকাৰ লগে লগে মই লগালগ চাৰ্জশ্বিটৰ চাৰ্টিফাইড কৰিবলৈ মই ছিংগাপুৰ যাম যে আপোনালোকে যিটো সাধাৰণ মৃত্যু কৈছিলে আৰু সকলোকে যে জেৰা কৰিছিলে তাৰে যোন 5-7 জন গ্ৰেপ্তাৰ হৈছে আৰু তাৰে 5 জন দোষী সাব্যস্ত হৈছে হত্যাৰ গোচৰত বাকী 11 জনটো ছিংগাপুৰত আছে ছিংগাপুৰত থাকি বুলি সিহঁতক সাৰি যাব মোৰ গোচৰটো দি তদন্ত চলি আছে ভালদৰে কঠোৰভাৱে কিন্তু দুলু আহমেদেতো এইটো কথা কৈছে যে অলপ পৰিস্থিতি ভয়ংকৰ হৈ গৈ আছে সেইফালেও অলপ আগতে এই মতামতটো আপুনি দিছে মই আপোনাক 12 তাৰিখৰ পিছত মই চাৰ্জশ্বিটৰ কপিটো যেতিয়া পাম খুব সময় মই 15-16 তাৰিখে মই ছিংগাপুৰ যাম বুলি কৈছোঁ মানে যামেই আৰু চাৰ্টিফাইড কপি যিদিনাই পাম সেইদিনাই যাম যাই মই এই কথাখিনি কৈ আহিম যিহেতু হত্যাটো জাহাজৰ সাগৰৰ লগত হৈছিলে সাগৰত হৈছিলে 5 জন গ্ৰেপ্তাৰ হৈছে ইহঁতৰ নাম আহিছে কাৰ নাম আহিব এতিয়ালৈ নোচোৱাকৈ মই ক'ব নোৱাৰোঁ কালি যদি মুখ্যমন্ত্ৰী উল্টা ষ্টেটমেণ্ট দি দিয়ে মই কৈছিলোঁ পৰিস্থিতি চম্ভালিবৰ কাৰণে তেনেকুৱাতো একো পোৱা নাই অফিচিয়েল কপিটোতো ওলাব লাগিব আৰু ছিংগাপুৰে মুখৰ কথাত বিশ্বাস নকৰিব তাততো গোটেই চাৰ্টিফাইড কপি লাগিব কিন্তু মোৰ প্ৰশ্নটো ছিংগাপুৰ আৰক্ষীয়ে অলপ আগতে আপুনি কৈছিলে যে তাতো ভয়ংকৰ কথা হ'ব কিন্তু এই তদন্তটো ভয়ংকৰ কথা এই চাৰ্জশ্বিটখনৰ পিছত হ'ব কাৰণ কিয় হ'ব তেখেতসকলে এতিয়ালৈকে সাধাৰণ বুলি কৈছে কিন্তু ফাৰ্ডাৰ 3 মাহ তেখেতসকলে টাইম লৈছে 3 মাহটো উকলি যাব অহা জানুৱাৰীৰ 17 তাৰিখে তাতে মোৰ গোচৰ আছে তাৰপাছত ইয়াতে যেনেকৈ আদালতত চলিব তাৰো চলিব আদালতত মই আদালতৰ ডেভেলপমেণ্টটো কি হয় মই এবাৰ নেক্সট ভিজিটত আপোনালোকক কৈ দিব পাৰিম এতিয়া চাব আপুনি দুলু আহমেদটো ছাইডত থৈ দিয়ক এখন দেশে কৈছে হত্যা হৈছে আৰু ক'ত হৈছে হত্যাটো বেলেগ এখন দেশ আৰু যিখন দেশত হত্যা হৈছে তাৰে প্ৰশাসনে কি কৈছে সাধাৰণ ডেট এতিয়া এখন দেশে হত্যা কৰি গ্ৰেপ্তাৰ কৰা বুলি কোৱা সেইখন দেশৰ দায়িত্ব আহিল নে নাই যে এই 16 গৰাকী আমি ভুল মানুহ
এৰি দিলো নেকি তাতে পৰ্যটক ছিংগাপুৰ পৰ্যটক বুলি কোৱাৰ লগে লগে এনেই ছিংগাপুৰ পুলিচ বুলি ক'লে ৱৰ্ল্ডৰ ভিতৰত ২-৩ নং স্থানত আছে ইমান কঠোৰ তাতে আকৌ হত্যা যদি এগৰাকী মই জুবিন গাৰ্গ বাদ দিলো বাৰু এগৰাকী পৰ্যটক তাতে আকৌ গোটেই সমগ্ৰ বিশ্বত চৰ্চা হৈছে তেওঁৰ ক্ষেত্ৰত যদি ছিংগাপুৰ পুলিচে হত্যা বুলি গম পোৱাৰ পাছতো যদি কেছটো গুৰুত্ব সহকাৰে নলয় তাৰ ওপৰতো আকৌ আইনী আদালত আছে এইটো যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাহিৰে ইয়ট পাৰ্টিটো যে ছিংগাপুৰ এছ'চিয়েশ্যনে কৰিছে তাৰ প্ৰুফ মোৰ তাত আছে এই যিটো ইয়ট পাৰ্টি হ'ল তাত আমি ছিংগাপুৰ এছ'চিয়েশ্যনো কৰা নাই বা নৰ্থ ইষ্ট ফেষ্টিভেলৰ কথা অহাই নাই এইটো তেখেতসকলৰ ব্যক্তিগত পাৰ্টি বুলি কৈছিলে এইটো ছিংগাপুৰ মানে প্ৰবাসী অসমীয়াই কৈছে প্ৰবাসী অসমীয়া আৰু মোৰ তাত ৰেকৰ্ডিং আছে মোক ছিংগাপুৰৰ প্ৰবাসী অসমীয়াই ফোন কৰিছে মোক এই পৰ্যন্ত কৈছে যে আপুনি মোৰ নামটো ৰাজহুৱা নকৰিব মোৰ তাত ৰেকৰ্ডিং আছে কাৰণ যিহেতু খুব গুৰুত্বপূৰ্ণ এইবিলাক বিষয় মই কাৰ লগত কি কথা হৈছে এই বিষয়টো লৈ নালাগে মই ৰাজহুৱা নকৰোঁ ময়ো জানিব খোজা নাই কেতিয়াবা যদি তেনেকুৱা এটা পৰিস্থিতি আহে নৰ্থ ইষ্ট ইয়ট পাৰ্টি কোনো নৰ্থ ইষ্ট ফেষ্টিভেলে আয়োজন কৰা নাই এই 11টাই কৰিছে প্ৰতিটো কথা অসমৰ ৰাইজক ৰাজহুৱা কৰি আছোঁ ছিংগাপুৰ পুলিচক মই জনাই আছোঁ আৰু ছিংগাপুৰ পুলিচে মোক প্ৰতিটো কথা মেইলত মোক জনাই আছে মোৰ গোচৰ এই মুহূৰ্তত এই পৰ্যন্ত তদন্ত চলি আছে মোৰ গোচৰত কালি ৰিজাল্ট কি হ'ব সেইটো বেলেগ কথা কিন্তু ৰিজাল্টটো এটা ভয়ংকৰ ৰিজাল্ট হ'ব মই আপোনাক কৈ দিওঁ কিয় হ'ব সেইটোও কম এনেই কৈ দিলে নহ'বতো ভয়ংকৰ বুলি হত্যা হৈছে তেওঁ নিশ্চয় অসমত হোৱা নাই ছিংগাপুৰৰ হোটেলত হোৱা নাই বা ছিংগাপুৰৰ ৰাজপথত হোৱা নাই তেওঁৰ হত্যাটো হৈছে জীৱিত আমি দেখিছোঁ সাগৰলৈ সাগৰত হৈছিলে সাগৰত 16 জন আছিল 5 গৰাকী গ্ৰেপ্তাৰ হৈছে 11 গৰাকী গ্ৰেপ্তাৰ হোৱা নাই সেইকেইটাক গ্ৰেপ্তাৰ কৰিব লাগে প্ৰথম তেখেতসকলে ভাবিছিলে যে কোনোবা এগৰাকী পৰ্যটক আহি ঢুকাল সাগৰত পৰি খুব একেবাৰে সাধাৰণভাৱে লৈছিলে 16 গৰাকীকে জেৰা কৰিছে তাত আজি যিকেইগৰাকী জেলত আছে তেখেতসকলো জেৰাৰ সন্মুখীন হৈছে তদন্ত প্ৰক্ৰিয়াত গাফিলতি বহুত আছে আইনী আদালত সাংঘাতিক যুদ্ধ হ'ব দুনু আহমেদৰ গোচৰৰ যুদ্ধ বাদ দিয়ক আটাইতকৈ ডাঙৰ যুদ্ধখন হ'ব দুখন দেশৰ এই দুটা ৰায় তাতে ছিংগাপুৰ পুলিচে প্ৰথম কৈ দিলে যে সাধাৰণ ডেট মানুহখিনিক যাব দিলে সেই তাৰে মানুহ 5জনক গ্ৰেপ্তাৰ কৰিলে 7জনক কৰিলে দোষী বুলি কৈ দিলে নাম কোৱা নাই যদি এটা ধাৰণা কৰিব পৰা গৈছে অহা 12 তাৰিখলৈতো নামো প্ৰকাশ পাই যাব গতিকে ইয়াতে যিহেতু সংখ্যা কৈ দিলে 5জন এজনে মাৰিছে 4জনে তাকো কৈছে এছেম্বলিত এই কথাটোৰ ওপৰত তাৰমানে নিশ্চয় এছআই আমাৰ যিখন চাৰ্জশ্বিট থাকিব তাৰ মিল থাকিব লাগে মিল থকাৰ লগে লগে মই লগালগ চাৰ্জশ্বিটৰ চাৰ্টিফাইড কৰিবলৈ মই ছিংগাপুৰ যাম যে আপোনালোকে যিটো সাধাৰণ মৃত্যু কৈছিলে আৰু সকলোকে যে জেৰা কৰিছিলে তাৰে যোন 5-7জন গ্ৰেপ্তাৰ হৈছে আৰু তাৰে 5জন দোষী সাব্যস্ত হৈছে হত্যাৰ গোচৰত বাকী 11জনটো ছিংগাপুৰত আছে ছিংগাপুৰত থাকিলে সিহঁতক সাৰি যাব মোৰ গোচৰটো দি তদন্ত চলি আছে ভালদৰে কঠোৰভাৱে কিন্তু দুলু আহমেদেতো এইটো কথা কৈছে যে অলপ পৰিস্থিতি ভয়ংকৰ হৈ গৈ আছে সেইফালেও অলপ আগতে এই মতামতটো আপুনি দিছে মই আপোনাক 12 তাৰিখৰ পিছত মই চাৰ্জশ্বিটৰ কপিটো যেতিয়া পাম খুব সময় মই 15-16 তাৰিখে মই ছিংগাপুৰ যাম বুলি কৈছোঁ মানে যামেই আৰু চাৰ্টিফাইড কপি যিদিনাই পাম সেইদিনাই যাম যাই মই এই কথাখিনি কৈ আহিম যিহেতু হত্যাটো জাহাজৰ সাগৰৰ লগত হৈছিলে সাগৰত হৈছিলে 5জন গ্ৰেপ্তাৰ হৈছে সিহঁতৰ নাম আহিছে কাৰ নাম আহিব এতিয়ালৈ নোচোৱাকৈতো মই ক'ব নোৱাৰোঁ কালি যদি মুখ্যমন্ত্ৰী উল্টা ষ্টেটমেণ্ট দি দিয়ে মই কৈছিলোঁ পৰিস্থিতি চম্ভালিবৰ কাৰণে তেনেকুৱাতো একো পোৱা নাই অফিচিয়েল কপিটোতো ওলাব লাগিব আৰু ছিংগাপুৰে মুখৰ কথাত বিশ্বাস নকৰিব তাততো গোটেই চাৰ্টিফাইড কপি লাগিব কিন্তু মোৰ প্ৰশ্নটো ছিংগাপুৰ আৰক্ষীয়ে অলপ আগতে আপুনি কৈছিলে যে তাতো ভয়ংকৰ কথা হ'ব কিন্তু এই তদন্তটো ভয়ংকৰ কথা এই চাৰ্জশ্বিটখনৰ পিছত হ'ব কাৰণ কিয় হ'ব তেখেতসকলে এতিয়ালৈ সাধাৰণ বুলি কৈছে কিন্তু ফাৰ্ডাৰ 3 মাহ তেখেতসকলে টাইম লৈছে 3 মাহটো উকলি যাব অহা জানুৱাৰীৰ 17 তাৰিখে তাতে মোৰ গোচৰ আছে তাৰপাছত ইয়াতে যেনেকৈ আদালতত চলিব তাৰো চলিব আদালতত মই আদালতৰ ডেভেলপমেণ্টটো কি হয় মই এবাৰ নেক্সট ভিজিটত আপোনালোকক কৈ দিব পাৰিম এতিয়া চাব আপুনি দুলু আহমেদটো ছাইডত থৈ দিব পাৰিব এখন দেশে কৈছে হত্যা হৈছে আৰু ক'ত হৈছে হত্যাটো বেলেগ এখন দেশ আৰু যিখন দেশত হত্যা হৈছে তাৰে প্ৰশাসনে কি কৈছে সাধাৰণ ডেট এতিয়া এখন দেশে হত্যা কৰি গ্ৰেপ্তাৰ কৰা বুলি কোৱা সেইখন দেশৰ দায়িত্ব আহিল নে নাই আহিল যে এই 16 গৰাকী আমি ভুল মানুহ এৰি দিলো নেকি তাতে পৰ্যটক ছিংগাপুৰ পৰ্যটক বুলি কোৱাৰ লগে লগে এনেই ছিংগাপুৰ পুলিচ বুলি ক'লে ৱৰ্ল্ডৰ ভিতৰত 2-3 নং স্থানত আছে ইমান কঠোৰ তাতে আকৌ হত্যা যদি এগৰাকী মই জুবিন গাৰ্গ বাদ দিলো বাৰু এগৰাকী পৰ্যটক তাতে আকৌ গোটেই সমগ্ৰ বিশ্বত চৰ্চা হৈছে তেওঁৰ ক্ষেত্ৰত যদি ছিংগাপুৰ পুলিচে হত্যা বুলি গম পোৱাৰ পাছতো যদি কেছটো গুৰুত্ব সহকাৰে নলয় তাৰ ওপৰতো আকৌ আইনী আদালত আছে এইটো যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাহিৰে ইয়ট পাৰ্টিটো যে ছিংগাপুৰ এছ'চিয়েশ্যনে কৰিছে তাৰ প্ৰুফ মোৰ তাত আছে এই যিটো ইয়ট পাৰ্টি হ'ল
তাত আমি ছিংগাপুৰ এছ'চিয়েশ্যনো কৰা নাই বা নৰ্থ ইষ্ট ফেষ্টিভেলৰ কথা অহাই নাই। এইটো তেখেতসকলৰ ব্যক্তিগত পাৰ্টি বুলি কৈছিলে। এইটো ছিংগাপুৰ মানে প্ৰবাসী অসমীয়াই কৈছে। প্ৰবাসী অসমীয়া, আৰু মোৰ তাত ৰেকৰ্ডিং আছে। মোক ছিংগাপুৰৰ প্ৰবাসী অসমীয়াই ফোন কৰিছে, মোক এই পৰ্যন্ত কৈছে যে আপুনি মোৰ নামটো ৰাজহুৱা নকৰিব। মোৰ তাত ৰেকৰ্ডিং আছে, কাৰণ যিহেতু খুব গুৰুত্বপূৰ্ণ এইবিলাক বিষয়, মই কাৰ লগত কি কথা হৈছে এই বিষয়টো লৈ নালাগে মই ৰাজহুৱা নকৰোঁ। ময়ো জানিব খোজা নাই। কেতিয়াবা যদি তেনেকুৱা এটা পৰিস্থিতি আহে, নৰ্থ ইষ্ট ইয়াৰ পাৰ্টি কোনো নৰ্থ ইষ্ট ফেষ্টিভেলে আয়োজন কৰা নাই, এই 11টাই কৰিছে। প্ৰতিটো কথা অসমৰ ৰাইজক ৰাজহুৱা কৰি আছোঁ, ছিংগাপুৰ পুলিচক মই জনাই আছোঁ, আৰু ছিংগাপুৰ পুলিচে মোক প্ৰতিটো কথা মেইলত মোক জনাই আছে। মোৰ গোচৰ এই মুহূৰ্তত এই পৰ্যন্তও তদন্ত চলি আছে মোৰ গোচৰত। কালি ৰিজাল্ট কি হ'ব সেইটো বেলেগ কথা, কিন্তু ৰিজাল্টটো এটা ভয়ংকৰ ৰিজাল্ট হ'ব। মই আপোনাক কৈ দিওঁ কিয় হ'ব সেইটোও কম, এনেই কৈ দিলে নহ'বতো ভয়ংকৰ বুলি। হত্যা হৈছে তেওঁতো নিশ্চয় অসমত হোৱা নাই, ছিংগাপুৰৰ হোটেলত হোৱা নাই, বা ছিংগাপুৰৰ ৰাজপথত হোৱা নাই। তেওঁৰ হত্যাটো হৈছে জীৱিত আমি দেখিছোঁ সাগৰলৈ। সাগৰত হৈছিলে, সাগৰত 16জন আছিল, 5গৰাকী গ্ৰেপ্তাৰ হৈছে, 11গৰাকী গ্ৰেপ্তাৰ হোৱা নাই। সেইকেইগৰাকী গ্ৰেপ্তাৰ কৰিব লাগে। প্ৰথম তেখেতসকলে ভাবিছিলে যে কোনোবা এগৰাকী পৰ্যটক আহি ঢুকাল সাগৰত পৰি, খুব একেবাৰে সাধাৰণভাৱে লৈছিলে। 16গৰাকীকে জেৰা কৰিছে তাত। আজি যিকেইগৰাকী জেলত আছে তেখেতসকলো জেৰাৰ সন্মুখীন হৈছে। তদন্ত প্ৰক্ৰিয়াত গাফিলতি বহুত আছে। আইনী আদালত সাংঘাতিক যুদ্ধ হ'ব। দুনু আহমেদৰ গোচৰৰ যুদ্ধ বাদ দিয়ক, আটাইতকৈ ডাঙৰ যুদ্ধখন হ'ব দুখন দেশৰ এই দুটা ৰায়। তাতে ছিংগাপুৰ পুলিচে প্ৰথম কৈ দিলে যে সাধাৰণ ডেট, মানুহখিনিক যাব দিলে। সেই তাৰে মানুহ 5জনক গ্ৰেপ্তাৰ কৰিলে, 7জনক কৰিলে দোষী বুলি কৈ দিলে। নাম কোৱা নাই যদি এটা ধাৰণা কৰিব পৰা গৈছে অহা 12 তাৰিখলৈতো নামো প্ৰকাশ পাই যাব। গতিকে ইয়াতে যিহেতু সংখ্যা কৈ দিলে 5জন, এজনে মাৰিছে, 4জনে তাকো কৈছে এছেম্বলিত, এই কথাটোৰ ওপৰত তাৰমানে নিশ্চয় SI আমাৰ যিখন চাৰ্জশ্বিট থাকিব তাৰ মিল থাকিব লাগে। মিল থকাৰ লগে লগে মই লগালগ চাৰ্জশ্বিটৰ চাৰ্টিফাইড কৰিবলৈ মই ছিংগাপুৰ যাম, যে আপোনালোকে যিটো সাধাৰণ মৃত্যু কৈছিলে আৰু সকলোকে যে জেৰা কৰিছিলে, তাৰে যোন 7জন গ্ৰেপ্তাৰ হৈছে আৰু তাৰে 5জন দোষী সাব্যস্ত হৈছে হত্যাৰ গোচৰত। বাকী 11জনটো ছিংগাপুৰত আছে। ছিংগাপুৰত থাকি বুলি সিহঁতক সাৰি যাব নেকি? মোৰ গোচৰটো যি তদন্ত চলি আছে ভালদৰে কঠোৰভাৱে কৰ্তব্য। কিন্তু দুলু আহমেদেতো এইটো কথা কৈছে যে অলপ পৰিস্থিতি ভয়ংকৰ হৈ গৈ আছে সেইফালেও। অলপ আগতে এই মতামতটো আপুনি দিছে। মই আপোনাক 12 তাৰিখৰ পিছত মই চাৰ্জশ্বিটৰ কপিটো যেতিয়া পাম, খুব সম্ভৱ মই 15-16 তাৰিখে মই ছিংগাপুৰ যাম বুলি কৈছোঁ। মানে যামেই আৰু চাৰ্টিফাইড কপি যিদিনাই পাম সেইদিনাই যাম। যাই মই এই কথাখিনি কৈ আহিম, যিহেতু হত্যাটো জাহাজৰ সাগৰৰ লগত হৈছিলে, সাগৰত হৈছিলে, 5জন গ্ৰেপ্তাৰ হৈছে, ইহঁতৰ নাম আহিছে। কাৰ নাম আহিব এতিয়ালৈ নোচোৱাকৈ মই ক'ব নোৱাৰোঁ। কালি যদি মুখ্যমন্ত্ৰী উল্টা ষ্টেটমেণ্ট দি দিয়ে, মই কৈছিলোঁ পৰিস্থিতি চম্ভালিবৰ কাৰণে তেনেকুৱাতো একো পোৱা নাই। অফিচিয়েল কপিটোতো ওলাব লাগিব, আৰু ছিংগাপুৰে মুখৰ কথাত বিশ্বাস নকৰিব, তাততো গোটেই চাৰ্টিফাইড কপি লাগিব। কিন্তু মোৰ প্ৰশ্নটো, ছিংগাপুৰ আৰক্ষীয়ে অলপ আগতে আপুনি কৈছিলে যে তাতো ভয়ংকৰ কথা হ'ব, কিন্তু এই তদন্তটো ভয়ংকৰ কথা এই চাৰ্জশ্বিটখনৰ পিছত হ'ব। কাৰণ কিয় হ'ব, তেখেতসকলে এতিয়ালৈকে সাধাৰণ বুলি কৈছে, কিন্তু ফাৰ্ডাৰ 3 মাহ তেখেতসকলে টাইম লৈছে। 3 মাহটো উকলি যাব অহা জানুৱাৰীৰ 17 তাৰিখে। তাতে মোৰ গোচৰ আছে। তাৰপাছত ইয়াতে যেনেকৈ আদালতত চলিব তাৰো চলিব আদালতত। মই আদালতৰ ডেভেলপমেণ্টটো কি হয় মই এবাৰ নেক্সট ভিজিটত আপোনালোকক কৈ দিব পাৰিম। এতিয়া চাব, আপুনি দুলু আহমেদটো ছাইডত থৈ দিব পাৰিব। এখন দেশে কৈছে হত্যা হৈছে, আৰু ক'ত হৈছে হত্যাটো বেলেগ এখন দেশ, আৰু যিখন দেশত হত্যা হৈছে তাৰে প্ৰশাসনে কি কৈছে সাধাৰণ ডেট। এতিয়া এইখন দেশে হত্যা কৰি গ্ৰেপ্তাৰ কৰা বুলি কোৱা সেইখন দেশৰ দায়িত্ব আহিল নে নাই? যে এই 16গৰাকী আমি ভুল মানুহ এৰি দিলো নেকি? তাতে পৰ্যটক, ছিংগাপুৰ পৰ্যটক বুলি কোৱাৰ লগে লগে এনেই ছিংগাপুৰ পুলিচ বুলি ক'লে ৱৰ্ল্ডৰ ভিতৰত 2-3 নং স্থানত আছে, ইমান কঠোৰ। তাতে আকৌ হত্যা। যদি এগৰাকী, মই জুবিন গাৰ্গ বাদ দিলো বাৰু, এগৰাকী পৰ্যটক, তাতে আকৌ গোটেই সমগ্ৰ বিশ্বত চৰ্চা হৈছে। তেওঁৰ ক্ষেত্ৰত যদি ছিংগাপুৰ পুলিচে হত্যা বুলি গম পোৱাৰ পাছতো যদি কেছটো গুৰুত্ব সহকাৰে নলয়, তাৰ ওপৰতো আকৌ আইনী আদালত আছে। এইটো যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাহিৰে ইয়ট পাৰ্টিটো যে ছিংগাপুৰ এছ'চিয়েশ্যনে কৰিছে, তাৰ প্ৰুফ মোৰ তাত আছে। এই যিটো ইয়ট পাৰ্টি হ'ল, তাত আমি ছিংগাপুৰ এছ'চিয়েশ্যনো কৰা নাই বা নৰ্থ ইষ্ট ফেষ্টিভেলৰ কথা অহাই নাই। এইটো তেখেতসকলৰ ব্যক্তিগত পাৰ্টি বুলি কৈছিলে। এইটো ছিংগাপুৰ মানে প্ৰবাসী অসমীয়াই কৈছে। প্ৰবাসী অসমীয়া, আৰু মোৰ তাত ৰেকৰ্ডিং আছে। মোক ছিংগাপুৰৰ প্ৰবাসী অসমীয়াই ফোন কৰিছে, মোক এই পৰ্যন্ত কৈছে যে আপুনি মোৰ নামটো ৰাজহুৱা নকৰিব। মোৰ তাত ৰেকৰ্ডিং আছে, কাৰণ যিহেতু খুব গুৰুত্বপূৰ্ণ এইবিলাক বিষয়, মই কাৰ লগত কি কথা হৈছে এই বিষয়টো লৈ নালাগে মই ৰাজহুৱা নকৰোঁ। ময়ো জানিব খোজা নাই। কেতিয়াবা যদি তেনেকুৱা এটা পৰিস্থিতি আহে, নৰ্থ ইষ্ট ইয়াৰ পাৰ্টি কোনো নৰ্থ ইষ্ট ফেষ্টিভেলে আয়োজন কৰা নাই,
এই 11টাই কৰিছে প্ৰতিটো কথা অসমৰ ৰাইজক ৰাজহুৱা কৰি আছো ছিংগাপুৰ পুলিচক মই জনাই আছো আৰু ছিংগাপুৰ পুলিচে মোক প্ৰতিটো কথা মেইলত মোক জনাই আছে মোৰ গোচৰ এই মুহূৰ্তত এই পৰ্যন্ত তদন্ত চলি আছে মোৰ গোচৰত কালি ৰিজাল্ট কি হ'ব এইটো বেলেগ কথা কিন্তু ৰিজাল্টটো এটা ভয়ংকৰ ৰিজাল্ট হ'ব মই আপোনাক কৈ দিওঁ কিয় হ'ব সেইটোও কম এনেই কৈ দিলে নহ'বতো ভয়ংকৰ বুলি হত্যা হৈছে তেওঁতো নিশ্চয় অসমত হোৱা নাই ছিংগাপুৰৰ হোটেলত হোৱা নাই বা ছিংগাপুৰৰ ৰাজপথত হোৱা নাই তেওঁৰ হত্যাটো হৈছে জীৱিত আমি দেখিছোঁ সাগৰলৈ সাগৰত হৈছিলে সাগৰত 16 জন আছিল 5 গৰাকী গ্ৰেপ্তাৰ হৈছে 11 গৰাকী গ্ৰেপ্তাৰ হোৱা নাই সেইকেইটা গ্ৰেপ্তাৰ কৰিব লাগে প্ৰথম তেখেতসকলে ভাবিছিলে যে কোনোবা এগৰাকী পৰ্যটক আহি ঢুকাল সাগৰত পৰি খুব সৰুভাৱে ল'লে একেবাৰে সাধাৰণভাৱে লৈছিলে 16 গৰাকীকে জেৰা কৰিছে আজি যিকেইগৰাকী জেলত আছে তেখেতসকলো জেৰাৰ সন্মুখীন হৈছে তদন্ত প্ৰক্ৰিয়াত গাফিলতি বহুত আছে আইনী আদালত সাংঘাতিক যুদ্ধ হ'ব দুনু আহমেদৰ গোচৰৰ যুদ্ধ বাদ দিয়ক আটাইতকৈ ডাঙৰ যুদ্ধখন হ'ব দুখন দেশৰ এই দুটা ৰায় তাতে ছিংগাপুৰ পুলিচে প্ৰথম কৈ দিলে যে সাধাৰণ ডেট মানুহখিনিক যাব দিলে সেই তাৰে মানুহ 5 জনক গ্ৰেপ্তাৰ কৰিলে 7 জনক কৰিলে দোষী বুলি কৈ দিলে নাম কোৱা নাই যদি এটা ধাৰণা কৰিব পৰা গৈছে অহা 12 তাৰিখলৈতো নামো প্ৰকাশ পাই যাব গতিকে ইয়াতে যিহেতু সংখ্যা কৈ দিলে 5 জন এজনে মাৰিছে 4জনে সহযোগিতা তাও কৈছে এছেম্বলিত এই কথাটোৰ ওপৰত তাৰমানে নিশ্চয় এছআই আমাৰ যিখন চাৰ্জশ্বিট থাকিব তাৰ মিল থাকিব লাগে মিল থকাৰ লগে লগে মই লগালগ চাৰ্জশ্বিটৰ চাৰ্টিফাইড কৰিবলৈ মই ছিংগাপুৰ যাম যে আপোনালোকে যিটো সাধাৰণ মৃত্যু কৈছিলে আৰু সকলোকে যে জেৰা কৰিছিলে তাৰে যোন 5-7জন গ্ৰেপ্তাৰ হৈছে আৰু তাৰে 5জন দোষী সাব্যস্ত হৈছে হত্যাৰ গোচৰত বাকী 11জনটো ছিংগাপুৰত আছে ছিংগাপুৰত থাকিলে সিহঁতক সাৰি যাব মোৰ গোচৰটো দি তদন্ত চলি আছে ভালদৰে কঠোৰভাৱে কিন্তু দুলু আহমেদেতো এইটো কথা কৈছে যে অলপ পৰিস্থিতি ভয়ংকৰ হৈ গৈ আছে সেইফালেও অলপ আগতে এই মতামতটো আপুনি দিছে মই আপোনাক 12 তাৰিখৰ পিছত মই চাৰ্জশ্বিটৰ কপিটো যেতিয়া পাম খুব সময় মই 15-16 তাৰিখে মই ছিংগাপুৰ যাম বুলি কৈছো মানে যামেই আৰু চাৰ্টিফাইড কপি যিদিনাই পাম সেইদিনাই যাম যাই মই এই কথাখিনি কৈ আহিম যিহেতু হত্যাটো জাহাজৰ সাগৰৰ লগত হৈছিলে সাগৰত হৈছিলে 5 জন গ্ৰেপ্তাৰ হৈছে সিহঁতৰ নাম আহিছে কাৰ নাম আহিব এতিয়ালৈ নোচোৱাকৈ মই ক'ব নোৱাৰো কালি যদি মুখ্যমন্ত্ৰী উল্টা ষ্টেটমেণ্ট দি দিয়ে মই কৈছিলো পৰিস্থিতি চম্ভালিবৰ কাৰণে তেনেকাটো একো পোৱা নাই অফিচিয়েল কপিটো ওলাব লাগিব আৰু ছিংগাপুৰে মুখৰ কথাত বিশ্বাস নকৰিব তাততো গোটেই চাৰ্টিফাইড কপি লাগিব কিন্তু মোৰ প্ৰশ্নটো ছিংগাপুৰ আৰক্ষীয়ে অলপ আগতে আপুনি কৈছিলে যে তাতো ভয়ংকৰ কথা হ'ব কিন্তু এই তদন্তটো ভয়ংকৰ কথা এই চাৰ্জশ্বিটখনৰ পিছত হ'ব কাৰণ কিয় হ'ব তেখেতসকলে এতিয়ালৈ সাধাৰণ বুলি কৈছে কিন্তু ফাৰ্ডাৰ 3 মাহ তেখেতসকলে টাইম লৈছে 3 মাহটো উকলি যাব অহা জানুৱাৰীৰ 17 তাৰিখে তাতে মোৰ গোচৰ আছে তাৰপাছত ইয়াতে যেনেকৈ আদালতত চলিব তাৰো চলিব আদালতত মই আদালতৰ ডেভেলপমেণ্টটো কি হয় মই এবাৰ নেক্সট ভিজিটত আপোনালোকক কৈ দিব পাৰিম এতিয়া চাব আপুনি দুলু আহমেদটো ছাইডত থৈ দিব এখন দেশে কৈছে হত্যা হৈছে আৰু ক'ত হৈছে হত্যাটো বেলেগ এখন দেশ